আজিৰ এই সংবাদ মেললৈ আমি সমূহ সংবাদ বন্ধুসকলক আমাৰ কামৰূপ কাৰ্বি সাংস্কৃতিক সমাজৰ তৰফৰ পৰা কাৰ্যন জনাইছোঁ আৰু আজি এই সংবাদ মেল আৰম্ভ কৰিবলৈ লৈছোঁ। আমি কামৰূপ কাৰ্বি সাংস্কৃতিক সমাজে দুদিনীয়া কাৰ্যসূচীৰে নাৰেংগী ক্ৰীড়া সন্থা খেলপথাৰত কামৰূপ কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ আৰু এই যুৱ মহোৎসৱত আমি দমাহী গান প্ৰতিযোগিতা, লুনচিংবাৰ সমবেত সংগীত প্ৰতিযোগিতা আৰু পৰম্পৰাগত কাৰ্বি খাদ্য প্ৰতিযোগিতা আৰু লগতে আমাৰ বিভিন্ন নৃত্য প্ৰদৰ্শন হ'ব আৰু এই অনুষ্ঠানত আমি আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ তলিৰাম ৰংহাং ছাৰ। লগতে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া, স্থানীয় বিধায়ক আৰু আমাৰ জাতীয় দল সংগঠন নেতৃত্ববৃন্দ। আমি দুদিনীয়া কাৰ্যসূচীত আমি সকলো কাৰ্বি ৰাইজক এই অনুষ্ঠানত উপস্থিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ওচৰতে থকা ৰাজ্য মেঘালয় ৰাজ্যত থকা আমাৰ কাৰ্বিসকলো ইয়াত উপস্থিত হ'ব আৰু আমি আমন্ত্ৰণ জনাইছোঁ মৰিগাঁও জিলা কেচিএছ গ্ৰুপ, বিশ্বনাথ চাৰিআলি কেচিএছ গ্ৰুপ আৰু শোণিতপুৰ জিলা কেচিএছ গ্ৰুপ আৰু লগতে কাৰ্বি আংলঙৰ পৰাও কালচাৰেল টিম আহি ইয়াত তেওঁলোকৰ যে গীত মাত তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিব আৰু আমি দুদিনীয়া কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। প্ৰথমে মই সকলোকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমাৰ অহা 26 আৰু 27 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে আমি আমাৰ এই ক্ৰীড়া খেলপথাৰত আমি আমাৰ কাৰ্বি ফেষ্টিভেলৰ যি আয়োজন কৰিছোঁ, ইয়াত আমাৰ বিভিন্ন জিলাৰ লগতে আমাৰ বিশেষকৈ আমি গুৱাহাটীত বসবাস কৰা প্ৰায় 55টা গাঁও আছে আমাৰ কাৰ্বি গাঁও। এইখিনি মানুহখিনি আমাৰ ইয়াত সমবেত হ'ব। লগতে ওচৰতে আমাৰ মৰিগাঁও, নগাঁও, আমাৰ শোণিতপুৰ তেনেকুৱা বিভিন্ন জিলাৰ পৰা আমাৰ প্ৰতিনিধিবোৰ আহিব ইয়াতে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ ইয়াত বিশেষকৈ আমি আমাৰ যিখিনি সংস্কৃতি সেইখিনি আমি বিকাশ কৰাৰ কাৰণে আমি এইটো আচলতে ইয়াত আয়োজন কৰিছোঁ। তাৰ ভিতৰত আমাৰ ইতিমধ্যে কৈছে যে আমাৰ যিখিনি প্ৰতিযোগিতা, সাজপাৰ প্ৰতিযোগিতা আছে, আমাৰ খাদ্যৰ প্ৰতিযোগিতা আছে আৰু আমাৰ সমবেত গীত, আমাৰ লোক মানে যিবিলাক সংস্কৃতিক গীত আছে সেইবোৰ লগতে আমাৰ কিছুমান খেল আছে, আমাৰ নিজা আমাৰ কাৰ্বি পৰম্পৰাগত কিছুমান খেল আছে, সেইবোৰ আমি ইয়াতে প্ৰদৰ্শন কৰাম আৰু সেইখিনি আমাৰ আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ পৰা ইতিমধ্যে আমাৰ কৈছে যে আমাৰ তলিৰাম ৰংহাং ডাঙৰীয়াৰ লগতে আমাৰ শিক্ষামন্ত্ৰী লগতে তেখেতে আমাৰ জনজাতি মন্ত্ৰীও হয় আৰু বিভিন্ন আমাৰ স্থানীয় বিধায়ক, আমাৰ সাংসদ আৰু তেনেকুৱা আমি আমাৰ বহুতখিনি মানুহ আমাৰ ইয়াত সমবেত হ'ব। আশা কৰিছোঁ আমাৰ খুব সুন্দৰভাৱে আমাৰ এই দুদিনীয়া কাৰ্যসূচী আমাৰ চলি যাব আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি আমাৰ অসমৰ দুগৰাকী মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ অলপতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা আমাৰ হাৰ্টথ্ৰ' জুবিন গাৰ্গৰ মায়াবিনী আৰু ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গান, এই দুটি গান আমি আমাৰ কাৰ্বিত ভাৰ্চন কৰিছোঁ, অনুবাদ কৰিছোঁ আৰু আমি প্ৰায় এই খেলপথাৰত প্ৰায় আমাৰ 5,000 শিল্পীয়ে এই দুটি গীত আমাৰ ইয়াতে পৰিৱেশন কৰিব। আমি 27 তাৰিখে ৰাখিছোঁ, আমাৰ 4টা বজাত আমি ইয়াতে প্ৰদৰ্শন কৰিম আৰু আমাৰ সুন্দৰভাৱে যাতে এই দুদিনীয়া কাৰ্যসূচী আমাৰ সুন্দৰভাৱে চলি যায় তাৰ বাবে আমি সকলো কাৰ্বি ৰাইজক আহ্বান জনাইছোঁ। আচলতে অকল কাৰ্বি বুলি মই ক'ব বিচৰা নাই, আমাৰ গুৱাহাটীস্থ আমাৰ যিমান জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমাৰ সকলো লোককে আমি আমাৰ নাৰেংগী ক্ৰীড়া খেলপথাৰত আমাৰ এই হ'বলগীয়া অহা 26 আৰু 27 তাৰিখে সেই অনুষ্ঠানত আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোকে আদৰণি জনাইছোঁ আৰু আমি সকলোৰে সহায় সহযোগ আমি কামনা কৰিছোঁ আৰু লগতে শান্তিপূৰ্ণভাৱে এই অনুষ্ঠানটো সমাপন কৰাৰ কাৰণে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে
আমাক ব্যৱস্থা কৰি দিয়ে যাতে কোনো ধৰণৰ মানে বেমেজালি নহয়। আমি লগতে আপোনালোকে সকলোৱে জানে যে আজিৰ এই যান্ত্ৰিক যুগত আমাৰ ভাষা হেৰাব ধৰিছে, আমাৰ সংস্কৃতি হেৰাব ধৰিছে, আমাৰ খাদ্য সম্ভাৰ হেৰাব ধৰিছে। আচলতে আজিৰ তাৰিখত, আজিৰ দিনত এইবোৰ এতিয়া হেৰাই যোৱা যিবোৰ জাতি জনগোষ্ঠী আছে তেওঁলোকে আকৌ আঁকোৱালি ল'ব বিচাৰিছে। যে আমি দেখিবলৈ পাইছো এতিয়া যে আমাৰ কোচ ৰাজবংশীসকলৰ যিবোৰ সাজ পোছাক আজি নতুনকৈ তেওঁলোকে আকৌ আঁকোৱালি ল'ব বিচাৰিছে। আমি লোৱাৰ আছামতো দেখিছো তেখেতসকলে লোৱাৰ আছামত ব্যৱহাৰ কৰে, এতিয়া দেখিছো আপাৰ আছামত তেওঁলোকে আঁকোৱালি ল'ব বিচাৰিছে। আজি আমি দেখিছো যে গুৱাহাটীত যিসকল আমি কাৰ্বি মানুহ আছো, কাৰ্বি সংস্কৃতি আমাৰ হেৰাব ধৰিছে। সেইকাৰণে আচলতে আমাৰ এই যিটো যুৱ মহোৎসৱ, এই যুৱ মহোৎসৱৰ জৰিয়তে আমাৰ কলা কৃষ্টি ইত্যাদিৰ লগতে আমাৰ ভাষাও যাতে আমি বচাব পাৰো, ৰক্ষা কৰিব পাৰো, সেইবোৰ কাৰণে এই আয়োজন কৰিছে আমাৰ সভাপতি ডাঙৰীয়া, আমাৰ আয়োজক মণ্ডলীয়ে। আৰু মই সকলোকে এই অনুষ্ঠানত আন্তৰিকতাৰে আদৰণি জনাইছো। আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া যিসকল ৰাইজ আছে সমূহ ৰাইজকে আহিবৰ কাৰণে অনুৰোধ জনাই মই মোৰ কথাখিনি সামৰণি মাৰিছো। ধন্যবাদ।